নমস্কাৰ আজিৰ ভিডিঅ'টোত আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া চাব পাৰিছে বক্সত আছে বিদেশী পাৰ আৰু এই পাৰকেইটা আমি আনিলো হুদুৰ লখিমপুৰৰ পৰা। হয়, আপোনালোকে ঠিকই শুনিছে, আমি এই পাৰকেইটা আনিছো লখিমপুৰৰ পৰা। আপোনালোকে বহুতে কোৱেশ্চন কৰি থাকে যে আমি পাৰ চৰাইবোৰ ক'ত বিক্ৰী কৰিম, আমি পাৰ চৰাইকেইটা বিক্ৰী কৰাৰ জাগা নাই। তো এইটো কোৱেশ্চন এনচাৰ আমি লৈ আহিছো যে বহুত মানুহে পাৰ চৰাই বিক্ৰীৰ জাগা নাপায়। তো আমি কোনোবা এটা মানুহক যদি পাৰ চৰাই দিছো তাৰ পৰা আমি পাৰ চৰাই কিনিও আনো। এয়া হৈছে লখিমপুৰৰ পৰা পাৰ চৰাই দাদাজনে পঠিয়াই দিছে আৰু দাদাজনৰ পৰা আমি লৈ লৈছো। দাদাজনে আগতে মোৰ পৰা পাৰ লৈছিলে, পাৰকেইটা বহুত হোৱাৰ বাবে বিক্ৰী কৰিলে। এয়া হৈছে আপোনালোকে দেখাব পাইছে একযোৰা কিং পাৰ চৰাই ৰেড কালাৰ। এয়া লখিমপুৰৰ পৰা আহি এতিয়া নগাঁও যাব। আমাৰ পাৰ চৰাই মানে অৰ্ডাৰ থাকেই, অহৰহ অৰ্ডাৰ থাকে। তো তাৰ পৰা আমি আনি নগাঁৱলৈ দিলো। দুযোৰা কিং পাৰ পঠিয়াইছিল আৰু একযোৰা মই তাৰ পৰা দি দিলো। মোৰ ঘৰৰ পৰা একযোৰা লৈ গৈছিলো। তো তিনযোৰা টোটেলি মই ভালকৈ চাই কেনে পেকিং কৰি আছো। বিকজ ভাল বস্তু দিলেহে কাষ্টমাৰে আমাক পইচা দিব। আপোনালোকে জানে যে আমি ভাল বস্তু দিবলৈ সদায় ট্ৰাই কৰো। এয়া মই বস্তুখিনি পেকিং কৰি কাষ্টমাৰক ভিডিঅ' দিব লাগিব, কাৰণ তিনযোৰা কিং হেভি কোৱালিটি হাই কোৱালিটি দামৰ। আপোনালোক সকলো জানে কিঙৰ দাম চবতকৈ বেছি মোটামুটি বৰ্তমান অসমত। তাৰ লগতে আমাৰ একযোৰা চাৰ্টিনো পঠাইছিল দাদাজনে, তো চাৰ্টিনো দিম। পাৰ্চলকেইটা ওলাই লওঁ যে কোনকেইটা পঠিয়াইছে, চবকেইটা ওলাই পিছতে দেখাব পাৰিম। এয়া হৈছে আপোনাৰ চাৰ্টিন, বেষ্ট কোৱালিটি চাৰ্টিন। এক পেয়াৰে পঠিয়াইছিলে আৰু এই পেয়াৰ যাব আপোনালোকৰ ধুবুৰী। তো বস্তুখিনি 5-10ৰ পৰাই পেকিং কৰি পঠিয়াই দিম আৰু ঘৰত নানো। ঘৰত আনিলে মোৰ এক্সট্ৰাকৈ ঝামেলা হয়। চ' নতুনকৈ পঠিয়াই দি আছোঁ। এই ধুবুৰী পাৰ্চেল পেকিং কৰি আছোঁ আৰু কাষ্টমাৰকো ভিডিঅ' দিব লাগে মাজতে। আপোনালোকে জানে যে কাষ্টমাৰক ভিডিঅ' কল কৰিও দেখাব লাগে। এয়া মই মোবাইলটো ওলাই ললোঁ, কাৰণ কাষ্টমাৰক ভিডিঅ' নিদিলে কাষ্টমাৰ আমাক কেনেকৈ পইচা দিব। তো ভিডিঅ'টো দি দিবৰ কাৰণে ভিডিঅ' এটা কৰিলোঁ। ভিডিঅ' কৰাৰ পিছত আপোনালোকক দেখাই আছোঁ। এয়া হৈছে মালকেইটা লৈ আহিলোঁ মই ধুবুৰী বাছ, চাহিল নামৰ বাছ বুলি। এয়া হৈছে ধুবুৰী। এই বাছটো ধুবুৰীত উঠাই দি এতিয়া আমি আহিলোঁ ঘৰলৈ। পাৰ্চেলকেইটা কেইবাটাও বাকী আছিলে আমাৰ তাতে। তো এইকেইটাতো আজি নগ'ল, বহুতকেইটা গৈছে। তো এইকেইটা বাকী আছে। এইকেইটা মুখী একযোৰা, দুযোৰা ফেণ্টেল। এইকেইটা আপোনালোকক দেখাই দিছোঁ। যদি ইয়াৰ পৰা কোনোবা লাগে এই তিনিযোৰৰ পৰা আপোনালোকে বৰ্তমান ষ্টক আছে, ল'ব পাৰে। এই একযোৰা চিলভাৰ কালাৰ মুখী, মেল ফিমেল 100% কনফাৰ্ম। লগতে আমাৰ আছে একযোৰা আমেৰিকান টেলমাৰ্ক টাইগাৰ কালাৰৰ। যদি এইযোৰাও কোনোবাই ল'ব খোজে তো ল'ব পাৰে। ভাল কোৱালিটি হয়, বিডিং পেয়াৰ হয়। আমেৰিকান টেলমাৰ্ক আনি ঘৰত জাষ্ট এৰি দিলোঁ, আপোনালোকে নিজে চাই লওক কোৱালিটিবোৰ। তাৰ লগতে আমাৰ আছে আমেৰিকান ব্লু ব্লেক ফেণ্টেল, বিগ চাইজৰ আমেৰিকান ব্লু ব্লেক ফেণ্টেল ব্ৰিডিং পেয়াৰ। তো এইটো আপোনালোকে চাই লওক। বৰ্তমান লেতেৰা হৈ আছে, লেতেৰা হোৱাৰ কাৰণে ইমান ভাল দেখা নাই, কিন্তু ধুই দিয়াৰ পাছত গাটো মই ইভিনিং ধুই দিম। তো ধুই দিয়াৰ পাছতে বহুত ভাল দেখা যাব। এই হৈছে আমাৰ বৰ্তমানে তিনযোৰা পাৰ আহি ৰৈ গ'ল। বাকীখিনি আমি ডেলিভাৰী কৰিলোঁ। তাৰ লগতে আমি গোটেই দিনে কি কৰিলোঁ সেইটো আপুনি চাব হৈছে। আৰু একযোৰা অৰ্ডাৰ পৰিলে মাজতে, তো চিৰাজীৰ পোৱালি। তো চিৰাজীৰ পোৱালিটো দিব লাগে। তো বক্সটো কাটি লৈ মই এতিয়া লগে দি আছোঁ। আৰু লগতে কাষ্টমাৰে যদি আপোনালোকে সকলোৱে জানে, যদি কোনোবা ইচ্ছা কৰে আমাৰ পৰা চাই কিনেও ল'ব পাৰে। এই ভিডিঅ' কৰি দাদাজনক দেখাই আছোঁ। কাষ্টমাৰক দেখাইহে মই কেইটা মালপিছত দিব পাৰোঁ। তো দেখুওৱা হ'ল এতিয়া। আৰু চিৰাজীৰ পোৱালিকেইটা মই উঠাই দি আছোঁ বক্সত। দাদাজনে ভিডিঅ' কলত আছে, মই ভিডিঅ' কলৰ সন্মুখতে পেকিং কৰি দিওঁ। বিকজ এইটো লাইভ ষ্টক। তো লাইভ ষ্টক আমি ভিডিঅ' কল দিবলৈ ট্ৰাই কৰোঁ, কাৰণ তাৰ বস্তু নিজৰ পিছত চাই ল'লে ভাল। তো এইযোৰা লৈ মই আহিলোঁ আকৌ ধুবুৰী বাছত দিবলৈ। এইটো হৈছে ধুবুৰী বাছ ষ্টেণ্ড। আমাৰ চিমলাগুৰিৰ পৰা ধুবুৰী বাছ ষ্টেণ্ডটো ওলায়। তো ইয়াৰ পৰা আমি আৰু একযোৰ পঠাব লাগিব, কাৰণ গোটেই দিনে অৰ্ডাৰ পৰি থাকে এনেকৈ। এইটো হৈছে জয়গুৰু নামৰ গাড়ী, আৰু এইটো গাড়ী পঠিয়াই দিলোঁ এই চিৰাজীযোৰা। লগতে তাৰ জৰিয়তে আপোনালোকে সন্মুখত চাইছিলে যে সেই যে মই পেকিং কৰি ৰাখিছিলোঁ কিংযোৰা, মানে 3যোৰামান কিং। এয়া হৈছে 3যোৰামান কিং, একদম নাম্বাৰ 1 কোৱালিটি। চবকেইটা আপোনালোকে কোৱালিটি চাব পাৰিছে। একদম 3যোৰা কিং আপোনাক দেখাত কি ভাল লগা আছে। আৰু বক্সতে কণী দিছে কোনোবা এটাও। কিঙতে বক্সতে কণী দিয়া মানে একদম লাকি কবাল। কিংযোৰ যি হাই কোৱালিটিৰ দাম, আৰু কিঙৰ পোৱালিও বহুত দামী বিক্ৰী হয় অসমত। এতিয়ালৈকে অসমত ইমান ভাল কোৱালিটিৰ কিংটো একেলগে আপোনালোকে হয়তো দেখা নাপাব, কিন্তু আমাৰ ফাৰ্মত বৰ্তমানে কিঙে অহৰহ আছে। যদি আপোনালোকে কোনোবা কিং লাগে আমাক যোগাযোগ কৰিব পাৰে। আমি অল অভাৰ নৰ্থ ডেলিভাৰী কৰোঁ। এয়া হৈছে হোজাই বাছ ষ্টেণ্ড। বেলেগ বাছ ষ্টেণ্ড থাকেতো। তো এইটো হৈছে হোজাই বাছ ষ্টেণ্ড। এতিয়া মই কাউণ্টাৰত মানুহজনৰ নামটো বুকিং কৰাই আছোঁ, নাম্বাৰটো দি আছোঁ। আৰু মোৰ লগৰজনে গৈ এইটো দেখাই দি আছে। এইটো হৈছে বাছ ষ্টেণ্ডৰ মালটো লৈ গ'লোঁ, বুকিং কৰি দিলোঁ, পে'মেণ্টটো কৰি দিলোঁ। এয়া বাছ লৈ যাব। এয়া হৈছে হোজাই শ্ৰীনাথ বুলি বাছ। আপোনালোকে সকলোৱে জানে যে শ্ৰীনাথ বাছতে মই মাল দিওঁ, আৰু ইহঁতৰ ছাৰ্ভিচ বহুত ভাল। আমাৰ লগত বহুত দিনে চিনাকি, মোটামুটি 4-5 বছৰ হ'ল চিনাকি। তো শ্ৰীনাথ বাছে আমাৰ কাৰণে মালবোৰ উল্টা পুল্টা নকৰে। তাৰপিছতে আমাৰ ঘৰত আহিলোঁ। ঘৰত আহি একযোৰ জেকবিন আৰু কেপাচিনো আছিলে, এয়াও আজি যাব, কিন্তু ভিডিঅ'
ভাগ্যক্ৰমে কি হ'ল পেকিং ভিডিঅ'টো কৰা নহ'ল তো আপোনালোকৰ আগতে দেখুওৱা আছিলে ভিডিঅ'টো দেখাই দিলোঁ তাৰ লগতে আপোনালোকে চাব পাৰিছে এয়া হৈছে পেকিং কৰিলোঁ পেকিং কৰাৰ পিছতে মোৰ মনত আহিলে যে এইটো পেকিং কৰিব লাগিছিলে ভিডিঅ' কৰিব লাগিছিলে ভিডিঅ'টো কৰা নহ'ল আপোনালোকে বেয়া নাপাব আপোনালোকে চাব পাৰিছে এইটো কেপাচিনৰ লগতে এই মেলটো আছে জেকবিনটো আছে জেকবিনটো দেখাব নহ'লো এইটো যাব শিৱসাগৰত আমাৰ বহুত কেইটাও মাল যায় আৰু লগতে শিৱসাগৰ ফেঞ্চি পিজন ফাৰ্ম নাই কোনোবাই যদি শিৱসাগৰৰ পৰা ল'ব খোজে আমাক যোগাযোগ কৰিব আমি অল অভাৰ নৰ্থ ইষ্ট ডেলিভাৰী কৰোঁ আৰু গুৱাহাটীত আমি কেছ অন ডেলিভাৰী কৰোঁ তাৰ লগতে মৰ্ণিং আমি ইভিনিং আহি গ'লোঁ আহিলতে নয়নদা আমাৰ হাউলি ফোন কৰিছিলে যে আমাৰ বিদেশী ডগছ ফাৰ্ম আছে তো আহি চাই যাব কাৰণে তো মই ইভিনিং এবাৰ গ'লোঁ ডগছ ফাৰ্মটো চাই বহুত ভাল লাগিলে তাতে বহুত প্ৰকাৰ ডগছ আছে ডগছবোৰ দাদা বিক্ৰীও কৰে কিন্তু হাই কোৱালিটি ডগছ এইবিলাক চব শ্ব' কৰা ডগছ যদি আপোনালোকৰ কোনোবা লাগে ডগছটো আমি বিক্ৰী নকৰোঁ যদি কোনোবা লাগে আপোনালোকে যোগাযোগ কৰিব পাৰিম নয়নদাৰ লগত নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি ৰাখিম তাৰ লগতে দাদা ফাৰ্মটোত মোটামুটি জাৰ্মান শ্বেপাৰ্ডে বেছি আছে এইটো একচুৱেলি জাৰ্মান শ্বেপাৰ্ডৰ ফাৰ্মৰ দাদাৰ ডগছবোৰ সদায় শ্ব' কৰে দাদা ডগছবোৰ কলকাতা ঠাইজৰ শ্ব' কৰে লগতে এয়া আছে বাৰ্ডছ কলনি তো বাৰ্ডছতো বহুত কেইটা আছে আজি ভিডিঅ'টো নহ'লে আছিলে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে তো আজিলৈ ইমানখিনি জয় অসম